দেবকুমার মিশ্রদেব আমার মাঝে উপস্থিত হয়েছে। আমি পৰা আমি কামৰূপ জিলাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইভিএম এৱাৰনেছৰ কাৰণে এটা পাৰ্মানেণ্টলি ইয়াত এটা এৱাৰনেছ কেন্দ্ৰ এটা খোলা হৈছে আৰু তাত যিকোনো কাৰণে ইয়াতে যিহেতু এইটো সংহত জিলা আয়ুক্ত কাৰ্যালয়, গতিকে ইয়াত মানুহৰ বা বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যথেষ্ট ইয়াত লোক আহে বিভিন্ন কামত, গতিকে তেওঁলোকৰ বাবে সকলো ভোটাৰৰ বাবে প্ৰশিক্ষণ তথা এৱাৰনেছ সজাগতা কাৰ্যসূচী এটা সদায় চলিব যেতিয়ালৈ আমাৰ ইলেকশ্যন ডিক্লেয়াৰ নহয় তেতিয়ালৈকে। আৰু তাৰপিছত আমি এই ইভিএমত যিকেইটা ইভিএম আমি ইয়াত ব্যৱহাৰ কৰিম, সেই ইভিএমকেইটা আকৌ পিছত ট্ৰেইনিঙৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম। গতিকে এইকেইটা দিন বিস্তৃতভাৱে আজি দুটা কাম আমি কৰিছোঁ। এটা আমাৰ কাৰ্যালয়ত এইটো এটা স্থাপন কৰিছোঁ, পাৰ্মানেণ্ট এটা এৱাৰনেছ কেন্দ্ৰ এটা আৰু সজাগতা কেন্দ্ৰ, আৰু তাৰ লগত আমাৰ কিছুসংখ্যক গাড়ী, প্ৰায় 4খন গাড়ী আমি ছটা LACলৈকে পঠিয়াইছোঁ। বজাৰ এৰিয়া বা য'ত জনসমাগম হয় তেনেকুৱা এৰিয়াত ইভিএম এৱাৰনেছৰ কাৰণে তেওঁলোকে কাম কৰিব। সেইখিনি গাড়ীও আজি ফ্লেগ অফ কৰা হৈছে আৰু গাড়ীখিনি ইতিমধ্যে তেওঁলোকৰ গন্তব্যস্থললৈকে ৰাওনা হৈছে। এইটো ইলেকশ্যন যেতিয়ালৈকে এনাউন্স হয়, যিদিনা ভোটৰ দিন ঘোষণা কৰা হয়, নিৰ্বাচন আয়োগে যেতিয়া অধিসূচনা জাৰি কৰে সিদিনালৈকে। জিলা নির্বাচনী বিষয়া শ্রী দেবকুমার মিশ্রদেব আমার মাঝে উপস্থিত হয়েছে। আমি পৰা আমি কামৰূপ জিলাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইভিএম এৱাৰনেছৰ কাৰণে এটা পাৰ্মানেণ্টলি ইয়াত এটা এৱাৰনেছ কেন্দ্ৰ এটা খোলা হৈছে আৰু তাত যিকোনো কাৰণে ইয়াতে যিহেতু এইটো সংহত জিলা আয়ুক্ত কাৰ্যালয়, গতিকে ইয়াত মানুহৰ বা বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যথেষ্ট ইয়াত লোক আহে বিভিন্ন কামত, গতিকে তেওঁলোকৰ বাবে সকলো ভোটাৰৰ বাবে প্ৰশিক্ষণ তথা এৱাৰনেছ সজাগতা কাৰ্যসূচী এটা সদায় চলিব যেতিয়ালৈ আমাৰ ইলেকশ্যন ডিক্লেয়াৰ নহয় তেতিয়ালৈকে। আৰু তাৰপিছত আমি এই ইভিএমত যিকেইটা ইভিএম আমি ইয়াত ব্যৱহাৰ কৰিম, সেই ইভিএমকেইটা আকৌ পিছত ট্ৰেইনিঙৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম। গতিকে এইকেইটা দিন বিস্তৃতভাৱে আজি দুটা কাম আমি কৰিছোঁ। এটা আমাৰ কাৰ্যালয়ত এইটো এটা স্থাপন কৰিছোঁ, পাৰ্মানেণ্ট এটা এৱাৰনেছ কেন্দ্ৰ এটা আৰু সজাগতা কেন্দ্ৰ, আৰু তাৰ লগত আমাৰ কিছুসংখ্যক গাড়ী, প্ৰায় 4খন গাড়ী আমি ছটা LACলৈকে পঠিয়াইছোঁ। বজাৰ এৰিয়া বা য'ত জনসমাগম হয় তেনেকুৱা এৰিয়াত ইভিএম এৱাৰনেছৰ কাৰণে তেওঁলোকে কাম কৰিব। সেইখিনি গাড়ীও আজি ফ্লেগ অফ কৰা হৈছে আৰু গাড়ীখিনি ইতিমধ্যে তেওঁলোকৰ গন্তব্যস্থললৈকে ৰাওনা হৈছে। এইটো ইলেকশ্যন যেতিয়ালৈকে এনাউন্স হয়, যিদিনা ভোটৰ দিন ঘোষণা কৰা হয়, নিৰ্বাচন আয়োগে যেতিয়া অধিসূচনা জাৰি কৰে সিদিনালৈকে।